তেজপুৰৰ অগপ আৰু বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাই আজিৰে পৰা নিজৰ প্ৰচাৰ অভিযান আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে। আজি ৰাভাই ১ নং ৱাৰ্ডৰ পৰা আৰম্ভ কৰি ৯ নং ৱাৰ্ডত প্ৰচাৰ সামৰিব আৰু কাইলৈ ১০ নং ৱাৰ্ডৰ পৰা ১৯ নং ৱাৰ্ডলৈ মুঠ ১৯টা ৱাৰ্ডত প্ৰচাৰ চলাব বুলি জানিব দিয়ে। আনহাতে অহা ৩১ মাৰ্চত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং তেজপুৰত আহি কলেজিয়েট স্কুলৰ খেলপথাৰত ৰাভাৰ হৈ এখন সভাত অংশগ্ৰহণ কৰাৰ লগতে ৪ এপ্ৰিলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেজপুৰত এক ৰোড শ্ব' কৰিব বুলি মিত্ৰজোঁটৰ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। আজিৰে পৰা তেজপুৰ বিধানসভা সমষ্টিৰ আহিবলগীয়া নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য আৰম্ভ কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আৰু অসম গণ পৰিষদৰ কাৰ্যকৰ্তা আমি যুটীয়াভাৱে এই প্ৰচাৰ অভিযান আৰম্ভ কৰিছোঁ তেজপুৰ পৌৰসভাৰ ১ নং ৱাৰ্ডৰ পৰা। আমি পোনপ্ৰথমে প্ৰচাৰ কাৰ্য আৰম্ভ কৰোঁতে তেজপুৰৰ আমাৰ ১৯টা ৱাৰ্ড আছে, ১৯টা ৱাৰ্ড শেষ কৰি পেলাই আমি গাঁৱত সোমাম। আমি পঞ্চায়ত পৰ্যায়ত আমি প্ৰচাৰ কাৰ্য আৰম্ভ কৰিম। আজিৰে আমি শুভাৰম্ভ কৰিছোঁ তেজপুৰৰ পৌৰসভাৰ ১ নং ৱাৰ্ডৰ পৰা। আজি আমি ৯টা ৱাৰ্ড আমি কাভাৰ কৰিম, ৯টা ৱাৰ্ডত আমি প্ৰচাৰ কাৰ্য চলাম আৰু 9টা ৱাৰ্ড প্ৰচাৰ কাৰ্য এই মিটিং এনেধৰণে সভা কৰাৰ উপৰিও সভাবিলাক শেষ হোৱাৰ পিছত আমি কিছুমান মানুহৰ ঘৰে ঘৰে গৈ কিছুমান দোকানৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ গৈ আমি তেওঁলোকক অনুৰোধ কৰিম যাতে আহিবলগীয়া ৯ তাৰিখে যি নিৰ্বাচন হ'ব এই নিৰ্বাচনত হাতীৰ চিনত ভোট ডিফেন্স মিনিষ্টাৰ ৩১ তাৰিখে আহিব, ৩১ তাৰিখে ১১টা বজাত পাব। আৰু আপোনালোকক এটা কথা কৈ থওঁ, অহা ৪ তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি ৰোড শ্ব' কৰিব সন্ধিয়া ৭ বজাত। আৰু সন্ধিয়া ৭ বজাত ৰোড শ্ব'ত মই সকলোকে তেজপুৰীয়া ৰাইজক এই ৰোড শ্ব'ত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। পৃথ্বীৰাজ ৰাভা ডাঙৰীয়া আমাৰ মাজত আজি প্ৰথমখন সভা তেজপুৰ নগৰ মণ্ডলত এই ১ নম্বৰ ৱাৰ্ডৰ কটন ষ্ট্ৰীটত এটা সভা কৰিলে আৰু আগন্তুক আজি গোটেই দিনটোৰ কাৰ্যসূচী আছে। আমাৰ 10টা ৱাৰ্ডৰ কাৰ্যসূচী আছে ৰাতি আবেলি ৬:৩০লৈকে। সেই তেনেকৈ কৈ থাকিম। এতিয়া আমি বিচাৰিছোঁ সকলোৱে তেওঁক শক্তিশালী কৰি জয়যুক্ত কৰিবলৈ। আমি এই আশাৰে গোটেই ৰাইজক আমি ভোটৰ কাৰণে ভিক্ষা বিচাৰিম। তেওঁ জয়যুক্ত হোৱাটোৱে আমাৰ কামনা।